বোৱাৰী যদি পাছো কৰি মাৰি থোৱা অলংকাৰডাল বিকিব লাগিব যেন পাইছো। পইচা পাতি ইমান দিগদাৰ হৈছে। সেইজনী গ'লগে বাৰু, হাড়ডাল পাহৰি গ'ল, ভালে আছে। চতাকে আছে নহয়, সুদ একদম হেৰি বহুত আছে। এইডাল বিকিলে বহুত টকা পাম যেন পাইছো দেই। এইডাল বিকি পেলাই দুপথালি পকাকে বনাই লওঁ নেকি ভাবিছো। তাকে এতিয়া সেই বাৰিষা ছিজন আহিছে, বৰষুণ দিলে সেই টিংবোৰ ফুটা ফুটা আছে, গোটেইখন পানী পৰিব। নহ'লেনো ক'ত আমাৰ খেতে পকা সেই ঘৰ বনাই দিব পাৰিব মোক। ল'ৰাটোৰ কথাটো নকওঁৱে। এইডালকে বিকি পেলানি কেইলাখ টকা পাওঁ, সেই দুপথালি পকা কৰি ল'ব লাগিব। পকা কৰি ল'লে মানে সেই বুঢ়ীকালত শান্তিয়ে থাকিব পাৰিম। পানী নপৰা ঘৰ এটাত থাকিব পাৰিলে বহুত। প্লাষ্টাৰ কৰি ল'ব লাগিব। বেছি ডাঙৰকৈ সেই নতুন ঘৰত দুটা কথা সেই পকা কৰি পেলাম আৰু সম্পূৰ্ণ কৰি পেলাম বুলিহে ভাবিছোঁ আৰু। ধনী ঘৰ ছোৱালী ভাল পাই পেলানি আমাৰ ল'ৰাটো এতিয়া লাভ হ'ল আৰু। সোণৰ অলংকাৰডাল থৈ গ'ল, থাকি গ'ল। লুকুৱাই থৈছিলোঁ, ইমান বিচাৰ খোচাৰ নকৰিলে বাৰু, ধনী মানুহ যে। দীক্ষা কৰা হ'লে বাৰু বিচাৰ খোচাৰ কৰিলেহেঁতেন। সেইকাৰণে এইটো লাভেই হ'ল বাৰু দেই। খালি এই অলংকাৰডাল এতিয়া কিনিব পৰা মানুহ বিচাৰিব লাগিব। সোণাৰী এটা ক'ত বিচাৰি পাওঁ, এতিয়া বিচাৰি পেলানি বিকি দিব লাগিব। আমাৰ গাঁৱৰ লালাজিকে বিকি দিব লাগিব এইডাল আৰু। পইচা এতিয়া কিমান পাওঁ তাকেহে। যাওঁ পিছে মনে মনে বিকি থৈ আহোঁগৈ, আমাৰটোৱে গম নোপোৱাকৈ। আমাৰটোৱে গম পাবলৈ হ'লে ক'ৰবাত নি পেলানি বন্ধকত দি থৈ মদ খাই পেলাব। এনেকৈ টেঙৰামি কৰি কৰি চলিব লাগিব আৰু। মোৰ যে বহুতখিনি বস্তু হেৰাইছে পাই। বিতুপনৰ ঘৰতে মোৰ যে একদম সোণৰ নেকলেছ এডাল হেৰাই থাকিলে। কোনেনো নিলে কিনো কৰিলে। খপ জপতে সেইদিনা গুচি আহিলোঁ নহয়। কিছুমান বস্তু থাকিয়ে আহিলে। সৰু সুৰা বস্তুবোৰতো বাদেই দিছোঁ বাৰু, কিন্তু সোণৰ নেকলেছডাল যে জেগাৰ পৰাই নাইকিয়া হৈ থাকিলে। বহুত দামী নেকলেছ আছিলে দেই সেইডাল, ঘৰৰ পৰা দিছিলে। লাখ টকাৰ হ'ব কমচে কম 9-10 লাখ টকাৰ আছে তাত সোণ। বহুত ডাঙৰ লছ এটা হৈ আছে দেই, ঘৰত যে মই কোৱাই নাই। গোটেই বজাৰখন মেলি গালি যে এইখিনিতে। এই নহয় মানে আইতা, মই মানে এই বস্তুখিনি পেকিঙত থকা ভাগি আছিলে যে গুচি অহাৰ পিছত, তাকে চাইছোঁ বস্তুখিনি কি ক'ত আছে। আকৌ বহাগত আকৌ মোৰ বিয়াৰ কাৰণে এইখিনি আকৌ ঠিক ঠাক কৰিব হ'লেই যে। অঁ, এইডাল আকৌ বৰ ভাল লাগিছে পাই। নেকলেছডালৰ সৈতে ফুলি তাৰপৰা হাতত পিন্ধা এইবোৰ আছে, বৰ ভাল লাগিছে। অঁ, এতিয়া তাকেই মানে মোৰ সেই সোণৰ নেকলেছ এডাল হেৰালে মানে আগৰ ঘৰত। আগৰ শাহুমাজনী বৰ কিবা ধৰণৰ আছিলে যে, কোনে কি কৰিলে নাজানো আৰু, বেছিকৈ সুধি থাকিলে গালিহে পাৰিলে। সেইকাৰণে বাদেই দিলোঁ আৰু। অৱাই সোণ হেৰাব নাপায় নহয়, ক'ত হেৰালি হয়? আৰু নেকলেছডালততো বহুত সোণ থাকে। মই ডাঙৰ ল'ৰা ছোৱালী দেখোনতো এইটো। বিচাৰ খোচাৰ নকৰিলি কেলে? বিচাৰ খোচাৰনো কি কৰিম আৰু, ঘৰৰ ভিতৰতে থৈ দিছিলোঁ উলিয়াই পেলাই। গা পা ধুই আহি চাইছোঁ সি জেগা পাই নাই। তাৰপিছত গোটেই সোধ-পোছ কৰিলত আকৌ মুখে চবে উল্টাই গালি পাৰিছে বোলে, এনেকেনো থ'ব লাগে নে বুলি। তাহাঁতিও তেনেহ'লে সোধা বস্তু নহয়। সোণৰ নেকলেছডাল হেৰাইছে, সিহঁতি ইমান আৰু হেৰিকৈ লৈছে নে কথাটো। কিমান দামী আকৌ সেইডাল, একদম পিয়ৰ সোণৰ বস্তুহে দিয়ে তাহাঁতৰ সেই বাপেৰে। বস্তু একেবাৰে মিক্স নাই এইবোৰ সোণত। তাকেহে যোনে পাইছে নহয় একদম বহুত লাভ হৈছে, মই কৈছোঁ নহয়। যদি আৰু কোনোবাই চুৰ কৰোঁ বুলি কৰিছে, ভগৱানকে দি দিছোঁ আৰু, তেনেকৈ সোণ চুৰ কৰিব নাপায় দেই। নাপায়তো, এইবোৰ লোকৰ সেই সোণত এইবিলাকত মুখ মায়া কৰিব নাপায়। শনিয়ে বাস ল'ব মূৰত ৰ যোনে লৈছে। তাকেহে মোৰ যে আগৰ শাহুমাজনীৰ ওপৰতে সন্দেহটো হয় আৰু। মই কিবা কৰি থাকে আৰু, ইমান লোভনী নহয়, পইচাৰ কাৰণে যি টি কৰি দিব। পইচাৰ কাৰণে চুৰ কৰিলে নেকি ঠিক নাই দেই। হয় দিয়ক, কিছুমান বৰ বেয়া মানুহ থাকে নহয়, কৰিবও পাৰে, কি ঠিক। নগদ 7 লাখ টকা পাই আনিছোঁ হেও, বিশ্বাসেই হোৱা নাই মোৰ। আহিল পইচা, গ'ল পইচা, আগলা পইচা, আগলা পইচা, পইচা 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 মাছাং গায়ে পইচা। ইমানখিনি পইচা এতিয়া কিনো কৰিম? দালানে সাজিম না, ঘৰে সাজিম না, নে কাপোৰে ল'ম, ভাবিয়ে পোৱা নাই। প্ৰথমটো প্ৰথম মই আৰু পকা ঘৰ এটাকে বনাই লওঁ। কেঁচা ঘৰত থাকি থাকি আমনি লাগিছে দেই। গোটেইখন দুৱাৰে চুকে চুকে সেই কাচো মতা হৈছে, সেইবোৰ কিমান চাফা কৰি থাকিম আৰু, মুচিলেও জেকি জেকি যায় গোটেই ঘৰটো। নহয় দেই, সেইটো বাৰু এনেকৈ আৰু সেই প্ৰথমতে সেই ঘৰটোকে বনাই লওঁ নেকি, সেই দুপথালি, তাকে ভাবি আছোঁ। দেখি আৰু তেজ খুৱাব সেইবোৰ। ভাবিছিলোঁ পইচাকেইটা নেদেখুৱাও, লুকুৱাই থ'ম, দেখিলেহি আহি খঙহে উঠে। ক'ত পালি তই এইবোৰ পইচা? কাৰোবাৰ ঘৰত চুৰ কৰিলিগে নেকি? কেনেকুৱা কথাবোৰ কৈছাচোন বাৰু এতিয়া, মাথা খাব আৰু এইবোৰ। কৈছোঁ নহয়, ক'ত চুকা দেখিলে? মই এইখিনি পইচাই কষ্ট কৰি কৰি বিজনেছ কৰি উলিয়াইছোঁ। কিহৰ বিজনেছ কৰি উলিয়াইছ তই? হাঁহ কুকুৰা পাৰ বিকি ইমান সোপা টকা নাপায় নহয়। মোক কি তই মহামূৰ্খ বুলি ভাবিছ নেকি? জপাই নহওক ঘৰখনলৈ পইচাকেইটা আহিছেতো, এতিয়া মই কামৰ কাৰণে থৈছোঁ এইটো। যিয়ে নহওক বাৰু, পইচাকেইটা দেখি মনটো ভালে লাগিছে দেই। 100 টকা এটা দেহোঁ। 100 টকা লাগে?
পইচা নুলিয়াওঁ ইয়াৰ পৰা মই এইখিনি পইচা মই দুগুঠালি পকাকৈ বনাবলৈ ঘৰ বনাবলৈ থৈছোঁ ইয়াৰ পৰা 1 পইচা নিলে হাত ভাঙি দিম ইমান সোপা টকাৰ পৰা যদি টকা 100 দিয় নমৰো আৰু পাই মই খুজিলে কেই পইচা দিছিলে হে অনাৰ দিনাখনৰ পৰা পকা ঘৰ এটাত থাকিবলৈ নাপালোঁ কেঁচা ঘৰত থাকোঁতে জনামতি গৈছে বৰষুণ দিলে টপ টপকৈ পানী পৰে ঘৰৰ ভিতৰত এতিয়া মই যেন তেনেকৈ পইচাকেইটা যোগাৰ কৰিছোঁ মই ঘৰ বনাম 1 পইচা দিবলৈ নাই মই তাৰমানে 100 টকা নিদিয় নিদিওঁ বুলিলে নিদিওঁ হ'ব বাৰু ঠিক আছে বাৰু কেনেকুৱা কৰি থাকে পইচাকেইটা লুকুৱাই থ'ব লাগিব নহ'লে কোনটাৰ লগত কোনফালৰ পৰা নিব ঠিক নাই ইটাটো কথা পাতিবই লাগিব ইটা বন্দবস্ত কৰিবই লাগিব কাইলৈ পেলাই দিবলৈ ক'ম ইটাটো আঘনুহঁতৰ সেই ইটা ভাটাটোলৈ যাবহে লাগিব আজি বন্ধুসকল যেনে তেনে মেনেজ কৰিছোঁ আৰু পকা ঘৰ এটা বনাম বুলিকে আপোনালোকে যদি আগলৈ চাবলৈ বিচাৰে খণ্ডটি তেতিয়াহ'লে চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব দেই পকা ঘৰ থাকিম আৰু এই পাৰিছা বচাগা পাৰিছা কইনা চিকা চেনেলটো আৰু 100K হ'বলৈ বেছি সময় নাই আপোনালোকে সোনকালে 100K কৰি দিয়ক আৰু তেতিয়া আৰু মজাদাৰ ভিডিঅ' ধামাকা ভিডিঅ' আহি থাকিব দেই বন্ধুসকল